নদুৱাৰ সমষ্টিৰ কাৰণে এটি ঐতিহাসিক দিন। তাৰমানে লাইনৰ যিটো ডিষ্টাৰ্ব আছে এই ডিষ্টাৰ্বৰ পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে আমি লাগি আছিলোঁ। এতিয়া আমি বিষয়াসকলৰ লগত কথা পাতি পাৰ্মানেণ্ট সলিউশ্যনৰ এটাই ৰাস্তা আছে যে পাভৈৰ পৰা 35 কিলোমিটাৰ ৰাস্তাত এই লাইনটো আহোঁতে যিমান গছ বাঁহ কিবা কিবি আছে অকণমান ক'ৰবাত ডিষ্টাৰ্ব হোৱাৰ লগে লগে ইয়াত লাইনটো কাটি দিয়ে। গতিকে মানুহ কিমান অসুবিধাত পৰি আছে। এতিয়া আমাৰ ব্ৰিজখন হোৱাৰ পিছত এইফালেদি আমাৰ 12 কিলোমিটাৰ মাষ্টৰ জাহাজ দুবাল্ল বা ইয়ালে 35 কিলোমিটাৰ ক'ত গছে বাঁহে কিবা কিবি কি অৱস্থা। এই ৰাস্তাটো মুকলি, ইয়াত কোনো গছ বাঁহ তেনেকুৱা নাই। গতিকে এইটো যেতিয়া আমাক ছাজেশ্যনটো দিলে মই নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰি যেতিয়া এষ্টিমেট বনাব দিলে কিবা কিবি সেইবিলাক চব বনাই মেলি নি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই যিটো ইনিচিয়েটিভ ল'লে যে তেখেতে কনফাৰেন্সত মিটিং বিষয়া মই তেখেত কেইবালানিও মিটিং কৰিছোঁ আৰু তেখেতে যিমানখিনি APDCLৰ চেয়াৰমেন তাৰ CGM বা যিমানখিনিৰ লগত বিষয়াৰ লগত কথা পাতি যে বৰ্ডত চেংচন কৰাই ফাণ্ড চেংচন কৰোৱা টেণ্ডাৰ কল কৰাই মেলি এতিয়া আমি যিহেতু আমি কাম আৰম্ভ আজিৰ দিনটোত কৰিবলৈ পালোঁ, এইটো আমাৰ কাৰণে মোৰ সমষ্টিত MLAৰ কাৰ্যকালত 20টা উল্লেখযোগ্য কামৰ ভিতৰত অন্যতম এইটো হ'ব। এইটো ডাঙৰ এচিভমেণ্ট। আজিকালি কাৰেণ্ট নহ'লে মানুহে কিমান চিঞৰ বাখৰ হুলস্থুল কিমান সমস্যাৰ সন্মুখীন হয়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয়, SDOক মাৰে, OC চাৰ্কল অফিচাৰকো ডেকাগাঁও চুকত কি ঘটনা হৈছিল, এইবিলাকৰ পৰা সকলোৰ পৰা মুক্তি পাম। এই 2-3 মাহৰ ভিতৰত এই কামটো আমি কমপ্লিট কৰি দিবৰ কাৰণে পৰিকল্পনা কৰিছে ডিপাৰ্টমেণ্টে। খালি ব্ৰিজখনৰ দি পাৰ হোৱা এইটো NSIDCLৰ লগত আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভ ল'ব। ময়ো যিখিনি কৰিব লগা আছে মোৰ ফালৰ পৰা চেষ্টা কৰিম। গতিকে যিমান পাৰি সোনকালে আমাৰ এই লাইনৰ সমস্যাটো ইয়াত দূৰ কৰিবৰ কাৰণে আমি এই 12 কিলোমিটাৰ ৰাস্তাৰ সম্প্ৰসাৰণটো হৈ গ'লেই আমি আচলতে নদুৱাৰবাসী ৰাইজ যে এটা স্থায়ী সমাধান পাব কাৰেণ্টৰ ক্ষেত্ৰত। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ, প্ৰশান্ত ফুকন ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ, APDCL ডিপাৰ্টমেণ্টলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।